Welcome to the another vlog. বন্ধুসকল আজি অকণমান স্পেচিয়েল হ'ব কাৰণ আজি বহুত ডাঙৰ কাম এটা কৰিবলৈ গৈ আছোঁ যিটো মই 4 বছৰ ধৰি কৰা নাছিলোঁ মই ডেটত গৈ আছোঁ তাইৰ লগত যোৱা 4 বছৰ ধৰি আমাৰ ৰিলেশ্যনশ্বিপ আৰু 4 বছৰত মই এদিনো তাইৰ লগত ডেটত যোৱা নাই যিদিনাখনে গৈছোঁ কিবা নহয় কিবা কামত ওলাই গৈছোঁ স্পেচিয়েলি তাইৰ লগত যে ডেটত যাম ন সেইটো নহয় আৰু তাই সদায় মোক কমপ্লেইন কৰি থাকে চ' মই আজি তাইক ডেটত লৈ যাম বুলি ভাবিছোঁ চ' চাই থাকক নেজানো এতিয়ালৈকে ডিচাইড হোৱা নাই কিন্তু ক'ত যাম কি কৰিম একো ডিচাইডেই হোৱা নাই अग्रसेन की बावली चलोगे कितना लोगे 50 लेते हैं यार पूरा घूम के जाना कहाँ घूमते 2 किलोमीटर ही है इधर नहीं है ये घूम के पूरा जाना साथ ले लो चलो फाइनली বিচাৰি পালো জেগা এডোখৰ বহুত কষ্ট হ'ল বাৰু জেগাডোখৰ বিচাৰিবলৈ কাৰণ তেনেকুৱা ধৰণৰ ডেটিং মৰা প্লেস ইয়াতে নাই দীঘলী পুখুৰী থকা এজন বেলেগ কথা আছিলে বাৰু দীঘলী পুখুৰীলৈ গ'লোহেঁতেন এতিয়া গৈ আছোঁ আগ্ৰাসেন কি বাউলি ধুনিয়া হয় বহুত আগ্ৰাসেন কি বাউলি নহয় সুলতান মুভিখন তাত শুটিং হৈছিলে মই দেখুৱাই দিম বাৰু কোনখিনি জেগাত শুটিং হৈছিলে নেৰিয়া প্লাস হৰ্ষ আমাৰ নামটো কাটি পিনি এইটো আমাৰ নামটো লিখি থৈ যাওঁ ন আমাৰ নাম ইয়াতে কিয় লিখিম আমাৰ নাম অসমত লিখি ক'ত লিখিবা শংকৰদেৱ কলাক্ষেত্ৰত লোকেশ্যন পালোহি এতিয়া কোৱা কি কৰা যায় ডেটত কি কৰে সেইটো কোৱা মোক কথা কোৱা তুমি যে ডেটত আহিছা বুলি কৈ আছা ন কেমেৰাখন কেনে লগত লৈ আহিছা আৰে আমাৰ কাৰণে আহিছা ন আৰে আমাৰ মেমৰিজ খিনি সেভ কৰি ৰাখি থৈ দিব লাগিব ন পিছত চাবলৈ ভাল লাগিব ন আৰু সেকেন্ড কথা ন তোমাৰ বহুত এক্সপেৰিয়েন্স আছে এইবিলাকত মোৰ নাই ডেট 4 বছৰ এই 4 বছৰ আগতে আছিল হেতু সত্য যুগৰ কথা বুলি পিনি কয় বুজি পাইছা এতিয়া 4 বছৰ পিছৰ পৰা ন বুঢ়া ফিল হোৱা যেন হৈছে বুজি পাইছা নে তোমাৰ লগত থাকি থাকি একদম জীৱনৰ ৰস নাইকিয়া হৈ গৈছে মোৰ ফল নেকি বাৰু তোমাৰ আৰে ফল নহয় মই ৰসৰ মিনিংটো এইটো কৈছো যে স্পিৰিট জোস ইয়াতে সালমান খানে উঠিছিলে ন এইডোখৰ এইখিনি পুৰা এক্সাক্ট এইখিনি জায়গা মই এনেকে বহি আছো মোক অকমান দেখুৱা তেতিয়া বুজি পাব মই যত বহি আছিলো ইয়াতে হুড্ডা বহি আছিলে কি হুড্ডা নাম আছে ৰন্দীপ হুড্ডা ইয়াত বহি আছিলে আৰু সালমান একদম হিটা চিটা লৈ আহিছে ইয়া বানা তো মই আহিম এনেকে মোক ভিডিঅ' কৰিবা ওকে হে গানটো মই গাই দিম খালি खून में तेरी मिट्टी मिट्टी में तेरा खून नीचे নাই বাদে ফালতু সলমান গানৰ নামতে সো বন্ধুসকল আগ্ৰাসেন কি বাউলি কোনে বনাইছিলে সঠিককৈ নাজানে কিন্তু তেনেকৈ এভিডেন্স নাই কিন্তু মানুহৰ মুখে মুখে চলি আহিছে মহাৰাজ আগ্ৰাসেনে বনাইছিলে বুলি পিনি 1400 শতিকাত আৰ্কিঅলজিষ্টবিলাকে তেনেকৈ একো প্ৰুফ পোৱা নাই সেইটো লিখা আছে বাৰু উইকিপিডিয়া বা চাই পিনি মই কৈছোঁ বাৰু সেইটো বনাইছিলে কেলে সেইটো আচল কথা ইমান এনেকৈ চাওকচোন ওপৰলৈ পুৰা চিৰি খটখটি আছে এনেকৈ তলত একচুৱেলি ইহঁতে পানী ষ্ট'ৰ কৰিছিলে আগৰ দিনত মানে পানী ষ্ট'ৰ এইকাৰণে কৰিছিলে মেবি শুকান দিনৰ কাৰণে চাগে খৰাঙৰ কাৰণে চাগে ইয়াতে পানী কিবা কৰি ৰাখিছিলে ষ্ট'ৰ কৰি ৰাখিছিলে চ' সেইটোৱে মেবি হ'ব পাৰে ভাগৰ লাগিলে দেই এতিয়া উঠোতে মোৰ ফাটিবগৈ ভিতৰত যাওঁ যিটো কুৱাটো আছে ভিতৰত যাব Is it dry? Yeah. Oh my god. এইটো গুটেই কুৱাটো এইটো এতিয়া শুকাই আছে বাৰু কিন্তু ইয়াত পানী আছিলে আগতে মেবি মানে ইয়াতে ফিল আপ কৰি দিয়া হৈছে কাৰণ ইয়াতে সুইচাইড কৰিছিলে মাৰ্ডাৰ চাৰ্ডাৰ হোৱা বুলি পিনি কয় মানে বহুত মানুহে নট শিওৰ It's dry. বহুত টকা খৰচা হৈছিলে বাৰু ৰজা আছিলে কেছ নাছিলে বাৰু এইটো এটা ডিফাৰেণ্ট হয় বাকি যিমানবোৰ মই কীৰ্তিচিহ্ন দেখুৱাইছিলোঁ মানে এইটো হৈছে আমাৰ হিন্দু ৰজাই বনোৱা হয় বাকিবিলাক মোগল ৰজাই বনাইছিলে চ' এইটো হিন্দু ৰজাৰ হয় মোৰ ফেপাই গৈছোঁ
আগ্ৰাসন কি বাউলি আগতে কি কাৰণত পপুলাৰ আছিলে সেইটো বেলেগ কথা কিন্তু ৰাইট নাও এইটো সময়ত বেলেগ দুটা ৰিজনত পপুলাৰ হয় এটা হৈছে ফটোশ্বুট আৰু আনটো হৈছে ডেটিং যাৰ কাৰণে আমি আজি আহিছোঁ বুজিছা নাই বন্ধুসকল কপালখন আজি একচুৱেলি ভাল আছিলে অকণমান একচুৱেলি ইয়াৰ ভিতৰত ভিডিঅ' কৰা এলাউড নহয় আৰু মই ভিডিঅ' কৰাৰ পিছতহে নেকি এংকেল জি ভিডিঅ' কৰাৰ পিছতেই কিবাটো আহি গৈছে গাৰ্ডজন আহি গৈছে আৰু বাধা দিছে কৰিবলৈ ডিলিট কৰিব দিছিলে একচুৱেলি মই ছাইড কৰি পিনি অকণ ৰাখি থৈ দিলোঁ আৰু ক্লিপটো কপালখন ভাল আছিলে নহ'লে ইমান দূৰ ডেটিঙত আহিছিলোঁ তাই শুনা নাই বাৰু মই একচুৱেলি ভিডিঅ' কৰিবলৈ আহিছিলোঁ এতিয়া কেছটো হৈছে ডেটৰ চবতকৈ এক্সপেঞ্চিভ বস্তুটো কি জানেন নাই ডেট কৰাৰ হোৱাৰ পিছত খাবলৈ যাওঁ যেতিয়া আপুনি ৰেষ্টুৰেণ্টলৈ যাব এতিয়া ৰেষ্টুৰেণ্ট চুজ কৰোঁতে লাগে লেঠাটো বুজিছেনে মোৰ কাৰণে লেঠা নহয় এইটো মই এক্সপাৰ্ট এইটো বিচাৰিও তুমিতো এক্সপাৰ্ট হ'বাই ন প্ৰতিজনী ছোৱালীয়ে ডেটৰ পিছত ক'ত খাব সেইটো এক্সপাৰ্ট কিন্তু মুখেৰে ডাইৰেক্ট নকয় তুমি লাজ নাই ন তোমাৰ তুমি ডাইৰেক্ট সেইকাৰণে মুখেৰে কোৱা অমুকত খাম তমুকত খাম এতিয়া সোণাৰ বাংলাত যাব হেনো সোণাৰ বাংলা মাছৰ টেঙা খায় বুজি পাইছা মাছৰ টেঙা সৰ্ষে ইলিচ নাখায় বুজিছা নাই ভালকে কোৱাচোন মই সেই ভালকে বস্তুটো ভাল হ'লে ভালকে ক'ম মই খাই পাইছা জিন্দগীত কেলে খাই পোৱা নাই মইতো খাই পাইছো ঔটেঙা দি মাছ ঔটেঙা মাছৰ জুতিৰ নিচিনা তুমি কাৰো লগত কম্পেয়াৰ কৰিব নোৱাৰা মাছ তুমি বাঙালী হ'লে ঔটেঙা মাছ ৰাইজ আপোনালোকে কমেণ্ট কৰিব সৰ্ষে মাছ ভাল সৰ্ষে ইলিচ ভাল নে এইটো কি বুলি কয় ঔটেঙা দি মাছ ঔটেঙা মাছ মই খাইছো মই সেইটো টেষ্টি বুলি কওঁ বাট ইমান ফৰ্মেল হৈ লাভ নাই বুজিছেনে মই ডাইৰেক্টলি কৈ আছো সৰ্ষে ইলিচ ভাল নহয় খাই পাইছা মই খাই পাইছো কাৰণটো মই কৈ আছো ন মই অসমত খাইছো আকৌ তাকেতো কেনেকুৱা হয় সেইটো আৰে মোৰ কি বেংগলীত বন্ধু নাই নে বাৰু বেলেগ মই সিহঁতৰ ঘৰত খাইছো মই সৰ্ষে ইলিচ ঔটেঙাৰ যিটো মাছৰ আঞ্জা বনিব ন মোৰ মুখত পানী আহি গৈছে ৰাইজ আপোনালোকে কমেণ্ট কৰিব সৰ্ষে ইলিচ ভাল নে ঔটেঙা ভাল দুটা বেলেগ বেলেগ সলমান খান শাহৰুখ খানক যদি মানুহে চুজ কৰিব দিয়ে পাৰে জানো নোৱাৰে ন এটা ছোৱালীৰ লগত জানো কেতিয়াবা আৰ্গুমেণ্ট লাগিলে জিকিব পাৰি জানো নোৱাৰি ন সেইটোৱে কথা এইটো মোৰ ঘৰৰ মানুহক যদি এখন ভিডিঅ' দেখাম ন ঔটেঙা মাছৰ ওপৰত যাব নোৱাৰে ৰাইজ যিমান মই মানি নলওঁ মই এইটো ডিচাইড কৰিছা নে ক'ত যাম আমি যাম দিয়া চোৱা অসমীয়া আৰু কিবা বেংগলীৰ মাজত এতিয়া ফাইট হৈ আছে এই ব্লগটো চোৱাৰ পাছত কোনে কি কমেণ্ট দিব সেইটো তুমি ভালকে জানা সৰ্ষে ইলিচৰ ওপৰত কোনে কমেণ্ট দিব মোৰ চালি চাহিবা চাই পেলাই ক'ব চাবা ইছ ৰে বন্ধুসকল মোৰ চালি এজনী আছে মানে হ'বলগীয়া চালি এজনী মা কচম কি চালু অকমানি বুজিছেনে নাই মোক কি দাদাগিৰি এজনী ডাঙৰ হোৱাৰ পিছত কি হ'ব সেইজন ভগৱান জানে ভয় লাগিছে মোৰ এতিয়া ভাবি তোমাক ক'ব নেক্সট ফোনটো কৰি পেলাই হ্যালো জিজু তুমি কেন বলেছ সর্ষে ইলিশ ভালো না আমি তোমার দিদিকে ভালো না বলছি সর্ষে ইলিশ তাইর মুখত ভাল শুনছি না সেই কারণে সর্ষে ইলিশ বেয়া বলছি আমি হৈছে না মোৰ বেংগলীটো মাজৰ ৰাস্তা এটা নাগা খাম কিমান নাগা খুৱায় আমি নাগা এই কিবা কি বুলি তোমাৰ ফ্ৰেণ্ডজনী যে কৈছিলে নাগা ৰেষ্টুৰেণ্ট এখন ভাল আছিলে বুলি পিনি আৰে এইটো নাগা ৰেষ্টুৰেণ্ট নহয় মণিপুৰী চৰি ৰাইচ মণিপুৰী ৰেষ্টুৰেণ্ট আছিলে মই সিহঁতৰ খানা খাই বহুত ভাল পাওঁ আকৌ দেই ময়ো ভাল পাওঁ মণিপুৰী মোৰ বহুত টেষ্টি মণিপুৰী হওক নাগা হওক ভাল লাগে বস্তুবিলাক ইউনিক হয় ন আমাৰ যেনেকৈ ঘূৰাই পকাই পিনি হালধি মছলা জিৰা সেই তাৰে খেল ৰাইচ সফদৰজং পাই গৈছোঁ একচুৱেলি এই জেগাডোখৰ বহুতে জানে দিল্লীত যোনে যোনে আহিছে বহুতে জানে আমাৰ নৰ্থ ইষ্টৰ কাৰণে বহুত পপুলাৰ হয় ইয়াতে নৰ্থ ইষ্টৰ মানুহবিলাক নাগালেণ্ড মণিপুৰ অৰুণাচল স্পেচিয়েলি আসামৰো বহুত মানুহ ইয়াতে ৰেণ্টত থাকে একদম জেগাখিনি চাৰিওপিনৰ পৰা মানে নৰ্থ ইষ্টৰ মানুহ থোপৰাবিলাক দেখিলে গম পাই যায় আৰু মানে আৰু স্পেচিয়েলি ইয়াতে চবতকৈ বেছি ফেমাছ হৈছে গাহৰি দিল্লীৰ বহুত জেগাত গাহৰি মানে ইমান এটা চিচি কৰে কিন্তু আমি আৰু গাহৰি নথকাকৈ নোৱাৰোঁ ন চ' সেইটো মেইন কথা Which way? Straight. আসাম সেইখনত খাইছিলোঁ মই এইপিনে চাবা
এইখন দেখিছা এখন মই তাত খাইছিলোঁ বিকি আৰু মই ৰুটি নহয় ভাত আৰু গাহৰি খাইছিলোঁ গাহৰিৰ লগত ৰুটি কোনোদিন খায় নি মুঠতে তুমি মোক এবাৰ কৈছিলা কোনোবা এটা জেগা তুমি মোক কৈছিলা যে জেগাখিনি লৈ যাবলৈ ভাল নহয় খালি মানে কিবা এনেকৈ কৈছিলা চামথিং তোমাক এনেই ঠগিছিলোঁ আকৌ ভাল নহয় আজি লৈ আহিলোঁ তুমি চ' উই হেভ ৰিচড ৰেষ্টুৰেণ্টত চবতকৈ মই ক'ব লৈছিলোঁ ৰেষ্টুৰেণ্টত চবতকৈ বেয়া বস্তুটো হৈছে ৰৈ থকাটো ৱেইট কৰাটো ভোক লগাৰ পিছত ৱেইট কৰিব পৰা নাযায় কিন্তু আহি গ'ল কোৱাৰ আগে আগে It's very tasty. Actually, we are from Assam. We are done now. পেট এনেকৈ ফুল হৈছে ন ডেটত আহিছিলোঁ নে ক'ত আহিছিলোঁ মই পাহৰি গৈছোঁ তুমি যিমানেই কষ্ট নকৰা কেলে যিমানেই নিজকে নোখোৱা কেলে নোৱাৰি গাহৰিৰ আগত চব ফেইল জিম ছিক্স পেক চব ফেইল চ' ৰাইজ জনাব ব্লগটো চাই কেনেকুৱা পালে ডেটিং কেনেকুৱা হৈছে নাজানো খানা পেট পূজা আমাৰ দুটাৰ সেইটোৱে য'তেই নাযাওঁ যি কামতে নাযাওঁ আমি এই 4 বছৰ ধৰি ডেটিং নমৰাকৈ থাকিলোঁ কিন্তু এই এনেকেই ডেটিং হৈ গ'লগৈ আমাৰ তাৰপিছত খানা খাব লাগে ঘূৰিব লাগে খাব লাগে বাছ